ও স্কুলত পাইছ নেকি তুমি ও বয়স কিমান মান হৈছে 6 বছৰ আৰু নগৰৰ সপ্তাহ বেছি কিন্তু 6 বছৰ হ'লেও অলপ ডাঙৰ আৰাম লাগে গৈছে গণনা কৰাতে ভুল হৈছে নেকি ঘৰৰ মানুহ স্বাস্থ্য ডাঙৰে তাৰ অভাৱ চাইজৰ হাইব্ৰিডৰ বিধান হাইব্ৰাও বেছি বুজি বেছি চাগে 6 বছৰীয়া চলতি বাচ্চা এই গাখীৰ ইচ্ছি মাত্ৰ আচ্ছা কি আনিছা তুমি এইবিলাক তাৰ বাদে ও অৱা হস্য দীৰ্ঘই ভাল লাগছে ভাল লাগছে আগতে কলপাতত লিখাই দিছিল নহয় তুমি তাৰমানে আজি যি বছৰী নহয় কেইবছৰমান আগৰ এতিয়া তোমাৰ 6 বছৰ চলি আছে তুমি যি অভিনয়টো লৈছা এইটো আজিৰ পৰা কিমান বছৰ আগৰ অভিনয় 40 বছৰ আগত ঠিকে আছে সেই সময়ত আমাৰ দেউতাহঁতেও কলপাতত লিখিছিল অৱাখন দেখা পালোঁ বাৰু বাকী এইখনত কি লিখি আহিছ চাওঁ একবাৰ আখৰখিনি মোৰ মাষ্টৰ মইতো আধুনিক যুগৰ পুনা আছলা পৌৰাণিক যুগৰ 1 2 3 4 5 6 7 এই কিহেদি লিখছ কেৰেজি আনচাৰ নেকি লগত স্কুলতো লিখা দিব আৰু তুমি মাথাত নাম কচুৰ পাত তুলিয়া লৈ আছ সেইটো নামেই থ আমি দেখোন জিকা নাই আমি অলপ তুমি যদি থিয়া দি আছো তাতে থিয়া দি আছো সত্যাও দৃশ্য দেখোন ঠাণ্ডা লাগিলেতো মানুহ মূৰত কচুপাত নলয় আৰু নামেই থ আৰু পেনটো জিকছি কিনকে মই বোলে ককচোন মাজে মাজে গাড়িছা নেকি আচ্ছা এই বটলটোত কি আনিছ চলি মুচা পানী পানী দি চলি মুচা পেঞ্চিল আছে না লগত পেঞ্চিলো আছে তাৰমানে চলিত পেঞ্চিল লিখা লাগে পেঞ্চিল আছে ঠিকে আছে এতিয়া কোন শ্ৰেণী পাইছা তুমি বৰ্তমান সৰু কমানটো বেছি তাৰমানে বৰ্তমানটো সৰু কমানটো তলত চিন্তা হ'ল নেকি আমি প্ৰথমতে সৰু কমান থাকে তাৰপিছত বৰ্তমান সৰু কমানত কটো সৰুকৈ লিখা লাগে বৰ্তমানত কটো ডাঙৰকৈ লিখা লাগে হয়নে ভোকা ধৰিছে ঠিকে আছে আমাৰ আৰু আছে ৰ'বা বহুত জানা মাষ্টৰ আছিল এতিয়া মানুহটো আগুৰি নাছিলোঁ ঘৰৰপৰা ৰ'বা ক'ত যোৱা তুমি তোমাৰ নাম কি 971 বাংলাবাৰী প্ৰথম বিদ্যালয় 971 নাম জানা মোহাম্মদ ঠিকে আছে কিন্তু তুমি সেই 20-40 বছৰ আগতে প্লাষ্টিকৰ বটল লগাই নাছিল মূলত খানা এই কিবা এতিয়া খৰি উস্তাই দিছিল প্লাষ্টিকটো নাছিল তেতিয়া তাৰমানে আইনাৰ বটল আছিল প্লাষ্টিকটো ওলাই নাছিল প্লাষ্টিকটো নাছিল খুব কম চব আইনাৰে আছিল বাৰু চলাৰ গোটাই গোটাই তুমি মাৰি দিছিল এটা ভাৰতত আছে এটা পাকিস্তানত আছে ভাৰতে মাৰি দিবা ৰচিদাৰ বিহৰ তুমি আছ 6 বছৰীয়া চলি ৰচিদাৰ কিন্তু খুলি গেছি চাবা কিন্তু যদি কিবা আমাক তলে বলবে লাগে ৰচি সৰ্বনা বেয়া তাতকে গাঁঠি দিয়া আৰু এটা তোমাৰ বয়স 6 বছৰ নেকি কোন শ্ৰেণী গৈছা এবাৰ বৰ্তমান তুমি তাৰমানে সৰু কমানটো ক'ত ডাঙৰ কম লিখা পাইছ কফালাখন জানো তুমি জানো কফালাৰ আখৰ কেইটা আছে জানো ন 34টা কফালাখনৰ পৰা 3 হয় কিমানটা থাকে এখন জানো না কফালাখনৰ যে 34টা আখৰ আছে গতিকে তাৰ পৰা যদি 300টা যায় তাৰমানে 300 যদি যায় কিমানটা আখৰ থাকে
তুমি বুজি পোৱা নাই তাৰমানে তাৰমানে কিন্তু কভালাখন নাজানো ভালকে জানো কি হ'ব কি কথা জানো কভালাখন নাট্টা জানো তুমি দে আচলতে উল্টাকে মাতাচোন একবাৰ হৈ নেকি চিধাকে মাতাচোন খ খ গ ঘ উৱা খাস দুতিয়াস বৈতাস বজ ইয়া মদিনাথ 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 দৈজাত 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 সন্তান লাগি হ'ব দা এই কভালাখনত 36টা নহয় 41টা আখৰ থাকে 41টা আখৰ থাকে আৰু তাৰে 300টা গেলি 300 দৈন্ত হ আলিব দৈন্ত হ তালিব হ মূৰ্ধন্য হ এই 300 তিনিটা হ গেলি কিমানটা থাকে 41ত 3 গেলি জানা বৰ্তমান বুজি পালা না এই 300 তোমাক আমাৰ কমিটিৰ ফালৰ পৰা কিবা দিছিল নেকি এখন কুপন স্কুলত দেৰি হ'লে আৰু পিছত মানে চাৰে মাৰ্কৰ